পোৱালে দেখোন ধৰিবকে নোৱাৰিলোঁ আচলতে দিনটো আইচক্ৰীম বিক্ৰী কৰি থাকোঁ যে ভাগৰ লাগে চাগে যাওঁ উঠো পাই সোনকালে মুখ হাত ধুই কিবা এটা খাই ওলাই যাওঁ আৰু ৰাতি পোৱালে যাওঁ সোনকালে যাওঁ এই ভোলাটো যদি আহি পায় কেনেবাকৈ দিগদাৰ আছে মোৰ সি সদায় ঘৰত বনোৱা আইচক্ৰীমহে বিক্ৰী কৰি থাকে আইচক্ৰীম লৈ লওক আইচক্ৰীম কোন খাই লওক মোৰ পৰা হোম মেড আইচক্ৰীম আহক ৰাইজ আইচক্ৰীম কোন একদম ফ্ৰেছ ক্ৰীম আহক ৰাইজ আহক ভোলা বাইদেউ ৰখকচোন মোক আইচক্ৰীম কোন এটা লাগিছিল আহা আজি একেবাৰে ফ্ৰেছ বনাই আনিছোঁ এতিয়া ৰাতিপুৱাই সকলো ফ্ৰেছ আহা দিয়কচোন দিয়ক এই আমাৰ ছোৱালীজনীয়ে আপোনাৰ পৰা আইচক্ৰীম খাই বিৰাট ভাল পায় বিশেষকৈ হোম মেড হয় যে সেইকাৰণে বেছিয়ে ভাল পায় নে কি এনে ধৰিবই নোৱাৰোঁ সেই শনিৰাম ককাইদেউৰ পৰা দেখোন একেবাৰে নাখায় তাই তেওঁ আকৌ বিধে আনে ইমান নিবলৈ চেষ্টা কৰোঁ নাই বাৰু দিয়কচোন দিয়ক এই পিংক কালাৰ ক্ৰীমহে লাগে হেনো দেই মই আকৌ পিংক কালাৰ ক্ৰীমে আনো আকৌ ৰ'বা দিছোঁ এইয়া লোৱা ধন্যবাদ 30 টকা হ'ল ন এইয়া লওক ঠিক আছে দিয়ক মই গৈ থাকোঁ আহিবা আকৌ যিয়ে নহওক বহনি যে হ'ল সেয়াই বহুত এতিয়া গৈ থাকোঁ পাই নহ'লেতো সকলোৱে শনিৰামৰ চকলেট আইচক্ৰীমহে খায় এই আইচক্ৰীম লৈ লওক আইচক্ৰীম তাজা আইচক্ৰীম কোন আহক ৰাইজ আহক ফ্ৰেছ ক্ৰীম আইচক্ৰীম খাব শনিৰাম ককাইদেউৰ চকুবাৰটো খাবলৈ যে সঁচাকৈ ভাল দেই সেইফালে ভোলা কাইদেৱে বাৰু ঘৰত বনোৱা আইচক্ৰীম বিক্ৰী কৰে কিন্তু ঘৰত বনোৱাবিলাক আকৌ ঘৰত বনোৱা নিচিনাই টেষ্টটো আহে আপোনাৰ কেইটা খাই বেছি ভাল লাগে আপুনি টাউনৰ পৰা আজি ইমান ধুনীয়াকৈ কিনি আনে এই আমুল কোম্পানী নে কি কোম্পানী এইকেইটা ইমান যে মজাও বাহিৰৰ কোম্পানীৰ খানাবিলাক খাবলৈ যিকোনো ক্ষেত্ৰতে আৰু আইচক্ৰীমটোতো আৰু বেলেগ কথা আৰু বিৰাট মজা লাগে আজিৰ যুগত আৰু ঘৰত বনোৱা আইচক্ৰীম খায় নেকি মোৰ পৰা খাব এনেকৈয়ে বিৰাট মজা পাব মই চকলেটৰ আনোতো পুৰা পিয়'ৰ চকলেট শনিৰাম ককাইদেউ হৌৱা ঢেৰ মানুহ আহিছে আপোনাৰ পৰা আইচক্ৰীম খাবলৈ আমি গৈ থাকোঁ দেই নহ'লে বহুত ভিৰ হ'ব শনিৰাম ককাইদেউ দিয়ক চকোবাৰ দিয়ক মোক এটা নেলাগে 10টামান দিয়ক বাহ কোনোবা আহিছে নেকি আজি আলহী 10টাকৈ আপুনি খুজিছে যে নাই আমিতো খামেই এই আলহী দুজনমানো আহিবলগীয়া আছে গৰম দিনৰ কথা যে চাহনো ক'ত খাব হয় সেইকাৰণে চকোবাৰকে দিম বুলি ভাবিছোঁ তাতে আপোনাৰ আইচক্ৰীমখিনি খাবলৈ বিৰাট ভালতো এই হোম মেড আইচক্ৰীম আৰু কিমান খুৱাম ঘৰত খোৱা নিচিনাই লাগে অলপ বাহিৰৰ বস্তু খাবলৈ মন যায় নহয় এইয়া পুৰা 10টা আছে একদম ফ্ৰেছ ঠাণ্ডা চকোবাৰ ধন্যবাদ আজি পুৰা মজাছে খাম এয়া পইচা আকৌ আহিব দেই নিশ্চয় আপোনাৰ পৰাই চকোবাৰ খাই আছিলোঁ এতিয়াও খাইছোঁ আৰু আগলৈও খাই থাকিম বাৰু গৈ থাকোঁ আজি এইটো কিহে পালে ইয়াত মই টাউনলৈ আহিছিলোঁ ইও আকৌ পালেহি ইয়ালৈ মোৰ ইয়াত দেখিলে খঙে উঠি যায় শনিৰাম আজি টাউনলৈ আহিলা মই আকৌ টাউনলৈ আহিলোঁ নহয় আজি সেই গাঁৱত বৰকৈ মোৰ মাৰ্কেট মানে ভাল নহয় সেইকাৰণে ইয়ালৈকে গুচি আহিছিলোঁ তুমিও আহিছা বুলি মই গম নাপাওঁ নহয় ভালে হ'ল দিয়া উভতি যাওঁতে একেলগে যাম দেই আহিলোঁ আকৌ সদায় একে ঠাইতে কিমান থাকিম অলপ ফুৰিছোঁ আকৌ চকালকা গাড়ী যেতিয়া আহিমেই আৰু হোম মেড আইচক্ৰীম আমিতো টাউনৰ পৰা যি টি আইচক্ৰীম খাই থাকোঁ যোনবিলাক বেয়া পানীৰে চাগে বনায় ব'ল আমি খাওঁগৈ এয়া হোম মেড আইচক্ৰীম হয় নিশ্চয় গাঁৱৰ পৰা আহিছে মানুহজন ব'ল যাওঁ আংকল আপোনাৰ ওচৰত কেনেকুৱা ধৰণৰ আইচক্ৰীম আছে আমাক খাবলৈ দিয়কচোন আমি হোম মেড আইচক্ৰীম বহুত ভাল পাওঁ খাই মোৰ ওচৰত তুমি বেলেগ নোপোৱা নহয় মই যে আইচক্ৰীম কোনটোহে অকল বিক্ৰী কৰোঁ তাকো পিংক কালাৰ ক্ৰীম দি পেলাই লাগে যদি ক'বা এটা 30 টকা দি দিয়ক দুটা এইয়া লোৱা 2টা কোন ঠিক আছে আমি গৈ থাকোঁ খাই যদি ভাল পাওঁ সদায় আহিম আৰু আমি হোম মেড প্ৰডাক্ট সদায় ভাল পাওঁ বোলা বৰ মজা বিক্ৰী কৰিছ দেই গাঁৱততো মইহে মাৰ্কেট লৈ থাকোঁ টাউনত আহি যে তই মাৰ্কেট লৈ লৈছ আচৰিত কিন্তু তইনো সেইটোকে বেয়া পাব লাগেনে মই পাইছোঁ আৰু আজি গাঁৱত তই বিক্ৰী কৰ চহৰত আজি মোৰ বিক্ৰী হৈছে ব'ল এতিয়া সন্ধিয়া খবৰ হৈছে নহয় ঘৰলৈ গৈ থাকোঁ ব'ল নাযাওঁ মই তই গৈ থাক মই অলপ দেৰিকৈ যাম হ'ব দে তেতিয়াহ'লে দাদা মোক আইচক্ৰীম এটা দিয়ক না মোৰ বহুত খাবলৈ মন গৈছে কিন্তু মোৰ ওচৰত পইচাও নাই মোৰ কোনো নাই মা দেউতা মই অনাথ মোক আইচক্ৰীম এটা খুৱাই দিয়া না বহুত ভাল লাগিব মনটো মোৰ আৰু পেটৰ লগতে বহুত ভোক আছে আইচক্ৰীম কি ফ্ৰীতে পাওঁ বুলি ভাবিছ নেকি গছত লাগে বুলি ভাবিছ এইখিনি মই টাউনৰ পৰা কিনি আনিছোঁ দামী আইচক্ৰীম হয় তোক ফ্ৰীত খুৱাই পেলাই মই বৰবাদ হ'বলৈ নাই যা ফুট ইয়াৰ পৰা ফুট দিয়ক না প্লিজ দিয়ক না অকল এটাহে দিব লাগে দিয়ক না বুজি নাপাওঁ এতিয়াই যাতে তহঁতৰ নিচিনা ল'ৰাবিলাকৰ লগত এইবিলাকে কৰিব লাগে অকণমান ভাবিছিলোঁ গাঁৱত বিক্ৰী যাওক বুলি ৰাস্তাতে ৰৈছিলোঁ কিন্তু নাই যাওঁ ঘৰলৈ একদম মুডটোৱে বেয়া কৰি দিলে মোৰ
মনৰ কথা কোনোৱে বুজি নাপায় মোৰ যে কিমান ভোক লাগিছে এই পৃথিৱীত মোৰ কোনো নাই ভগৱান মোক সহায় কৰা সহায় কৰা আৰে এইটো কোন ল'ৰা ক'ৰ হয় ই ৰাস্তাৰ মাজত কেনে ৰৈ পেলাই ইমান কান্দি আছে বৰ চিন্তাৰ বিষয় দেই ঐ কোন হয় তই ক'ৰ পৰা আহিছ কিয় কান্দি আছ এনেকৈ মোৰ বহুত আইচক্ৰীম খাবলৈ মন গৈছিল আইচক্ৰীমৰ দোকান এটা ইয়াতে ৰখি আছিলে ৰাস্তাতে মই ৰাস্তাৰে পাৰ হৈ যাওঁতে মোৰ বহুত খাবলৈ মন গৈছিল মই খুজিলোঁ ভোকত আছোঁ বুলি কিন্তু মোক আইচক্ৰীমৱালাজনে গতিয়াই দিলে মই বহুত জোৰে দুখ পালোঁ ভৰিত মোৰ কোনো নাই এই পৃথিৱীত মোৰ বহুত ভোক লাগিছে মোক আইচক্ৰীম লাগে মই আইচক্ৰীম খাম ল খা পিছে মোৰ ওচৰত বেলেগ আইচক্ৰীমৱালাৰ দৰে এই চকোবাৰ বোলা বস্তুটো নাই আৰু এয়া মই ঘৰতে বনাওঁ খাইছা নিশ্চয় তোৰ পেট ভৰিব ইয়াত ওপৰত অকল ফুড কালাৰহে দিয়া আছে বাকী সকলো গাখীৰৰ হয় তই জোৰ পাবি হা আইচক্ৰীম মই খাম খাম বহুত মজা মোৰ ঘৰলৈ যদি লৈ যাওঁ যাবি যাম মোৰ কোনো নাই মোৰ থকা ঠাই কোনো নাই মই য'তে ত'তে ঘূৰি ফুৰোঁ মই অঘৰী য'তেই ঠাই পাওঁ তাতেই মই ৰাতি শুই থাকোঁ মোৰ কোনো ঠাই নাই আপুনি যদি লগ ধৰিছে মই নিশ্চয়কৈ যাম ব'ল তেতিয়াহ'লে মোৰ ঘৰলৈকে যাওঁ আৰু লাহে লাহে এতিয়া ৰাতিয়ে হ'বগৈ ঐ পোৱালি এইখনে হ'ল মোৰ ঘৰ তই আজি বা ইয়াতে থাকিবি মোৰ লগত একো চিন্তা কৰিব নালাগে তোক কোনোৱে বেয়া ব্যৱহাৰ নকৰে মই য'তেই যাওঁ মোৰ লগতে যাবি আকৌ মই আহিম মোৰ লগতে আহিবি যি খাওঁ তাকে খাবি আৰু পিছে এটা কথা নহয় মই তোক তোৰ নামটোৱে সোধা নাই নামটো কি তোৰ কেলে আপুনি দেখোন মোক পোৱালি বুলি মাতিলেই পোৱালি আৰু নাম মোৰ মইতো অনাথ মোক যোনে যি পায় তেনেকৈহে মাতে মোৰ নিজৰ নামো নেজানো মই আপুনি পোৱালি বুলি মাতিলে আজিৰ পৰা আপুনি মোক পোৱালি বুলিয়ে মাতিব হ'ব বাৰু দে ব'ল এতিয়া ভিতৰলৈ যাওঁ গৰম গৰম খিচিৰি অকণমানকে বনাই দিছোঁ খাই ল তই জোৰ পাবি দিনত চাগে খোৱা নাই নহয় অকল মই দিয়া আইচক্ৰীম কোনটোহে তই খালি খা একদম গৰমে গৰমে খাই ল বহুত ভাল পাবি গাটো কিন্তু আপুনি নাখায় নেকি মই কিন্তু আজিৰ পৰা আপোনাক দেউতা বুলিয়ে মাতিম কাৰণ মোৰ কোনো নাই আৰু ইমান ভালকৈ ব্যৱহাৰ মোক বেলেগ মানুহে কোনোৱে আজিলৈকে কৰিয়ে পোৱা নাই যাৰ ওচৰতে খুজিব যাওঁ সদায় মোক খেদি পঠিয়ায় কিন্তু আপুনি আইচক্ৰীম লোৱাটো দূৰৰে কথা আপুনিতো মোক ঘৰলৈ লৈ আহিলে আৰু নিজৰ ল'ৰা নিচিনা ব্যৱহাৰ কৰিছে সঁচাকৈ আপুনি বহুত মহান ভগৱানে আপোনাক বহুত সহায় কৰিব এদিন আপুনি উন্নতি কৰিব মোৰোতো কোনো নাই সেইকাৰণেতো মই তোক লৈ আনিছোঁ মোৰো লগ এটা হ'ব ভাল লাগিব মনটো দুয়ো একেলগে থাকিম বাৰু তই খাই ল এতিয়া মোৰ বাহিৰত অকণমান কাম আছে মই আহি আছোঁ বাৰু ল'ৰাজনটো অনাটোতো মই আনি ল'লোঁ মোৰ বাৰু লগ এজন হ'ল কিন্তু কথাটো হ'ল মানুহ এজন লগত থোৱাটো বা পোহাটো বৰ ডাঙৰ কথা মই তাক ভালকৈ খুৱাব পিন্ধাব লাগিব ইমান দিনে বাৰু সি মগনীয়াৰ জীৱন কটাই আছিল কিন্তু যেনেকৈ হ'লেও চাগে খাইছিল কিন্তু মোৰ লগত অনাৰ পাছত সি মোৰ দায়িত্বত আছে তাকতো মই খুৱাবই লাগিব যেনেকৈ হ'লেও এফালেতো মোৰেই চলিবলৈ দেখোন দিগদাৰ আইচক্ৰীম দিনটোত এটা বা দুটা বিক্ৰী যায়হে এতিয়া মই কি কৰিম বাৰু টাউনত গ'লেতো অলপ বিক্ৰী যায়েই নাই এটা কাম কৰিম টাউনৰ ফালে ওলাই নিব লাগিব তেতিয়াহে আমি দুটাই ভালকৈ থাকিবলৈ পাৰিম হেৰি নহয় আজি মই টাউনৰ ফালে যাওঁ বুলি ভাবিছোঁ সেইকাৰণে আহোঁতে হয়তো অকণমান পলম হ'ব পাৰে তই দৰ্জা চৰ্জা ভালকৈ মাৰি ল'বি দেই আৰু টাউনৰ ফালে তোক আজি মই নিনো মানে তোক কাপোৰ চোলা আনি দিব লাগিব নহয় তই তোৰ ফটা গেঞ্জিটোহে পিন্ধি আছ সেইকাৰণে তই চিন্তা কৰিব নালাগে মোৰ কথা পইচা দুটকামান গোটাই ল'ম বুলি ভাবিছোঁ ভাত পানী সকলো বনাই থোৱা আছে তোৰ যেতিয়াই মন যায় তই নিজে ওলাই পেলাই খালি খাই ল'বি হ'ব দেউতা একো নাই এইকেইদিন মই ঘূৰি ফুৰি মোৰ গুৰুহাৰ বিষহে হৈছে সেইকাৰণে মই অকণমান ৰেষ্ট লওঁ বুলিয়ে ভাবিছোঁ বাৰু মই গৈ থাকোঁ চাওঁতে দেখোন মই মোৰ বাবা এজন ওচৰলৈকে পালোহি দেখোন এটা কাম কৰোঁ নহ'লে যিহেতু মই পোৱালিক লৈয়ে আনিলোঁ মইতো অলপ বিবুদ্ধিত পৰা যেনহে লাগিছে কেনেকৈ খুৱাম কি পিন্ধাম কেনেকৈ থ'ম বাবাজনকে সুধি চাওঁগৈচোন কিবা এটা কৰিব পাৰি নেকি প্ৰণাম বাবা কোন হয় তই কিয় মোৰ ওচৰলৈ আহিবলগীয়া হ'ল বাবা মই এজন মগনীয়া অনাথ ল'ৰাক নিজৰ ঘৰলৈকে লৈ আহিলোঁ যিহেতু মোৰো কোনো নাই মোৰ কোনো ল'ৰা ছোৱালী নাই মোৰ কোনো পত্নী নাই সেইকাৰণে তাকো উদ্ধাৰ কৰা হ'ব লগতে মোৰ এজনো লগ হ'ব বুলি ভাবি মই লৈ আহিলোঁ কিন্তু এতিয়া মই ভাবিয়ে পোৱা নাই যে তাক মই কেনেকৈ খুৱাই পিন্ধাই ৰাখোঁ তাকতো মোৰ স্কুলত দিবলৈ মন গৈছে ইমান আলফুলীয়া বয়সত সি এনেকৈ ঘূৰি ফুৰিবলগীয়া হৈছে আপুনিতো দেখিছেই চাগে এইখন মোৰ আইচক্ৰীমৰ দোকান এইখনে ঠেলা এইখন লৈ মই সকলোফালে ঘূৰি ফুৰিবলগীয়া হয় তাকো দেখিবও ভাল নহয় টিং আৰু বাঁহেৰে এনেকৈ বনাই লৈছোঁ আৰু নতুন আইচক্ৰীম বেলেগৰ নিচিনা বিক্ৰী কৰিবও নোৱাৰোঁ কাৰণ এইখিনি মই ঘৰতেই প্ৰস্তুত কৰোঁ আৰু বিক্ৰীও নাযায় তেনেকৈ যিহেতু এইখিনি ঘৰত বনোৱা আইচক্ৰীম হয় তোৰ সেইটোহে সমস্যা হৈছে তই এখন নতুন আইচক্ৰীমৰ দোকান পালি এই দোকানখনৰ সহায়ত তই বিভিন্ন ধৰণৰ আইচক্ৰীম বিক্ৰী কৰিবলৈ পাৰিবি ভিতৰত মায়াবী আইচক্ৰীম আছে যোনবোৰ আইচক্ৰীম কেতিয়াও শেষ নহয় মোৰ দোকানখন নতুন হৈ গ'ল মোৰ যে বিশ্বাসেই হোৱা নাই ধন্যবাদ বাবা ধন্যবাদ এতিয়া মই এইখনৰ সহায়ত বিভিন্ন ধৰণৰ আইচক্ৰীম বিক্ৰী কৰিবলৈ পাৰিম আৰু লগতে মোৰ পোৱালীক স্কুলতো দিবলৈ পাৰিম আইচক্ৰীম লৈ লওক আইচক্ৰীম চকোবাৰ কোন সকলো পাব ঠাণ্ডা মিঠা আহক ৰাইজ আহক আইচক্ৰীম কেনেকৈ নতুন দোকান হৈ গ'ল বোলা কেনেকৈ তোৰ দোকানখন নতুন হৈ গ'ল তই কালিলৈকে দেখোন টিঙৰ দোকানখনহে লৈ আছিলি শনিৰাম এই মানুহৰ দিন সদায় একে নাথাকে নহয় এই কালিলৈকে দুখীয়া হৈ আছিলোঁ আজি অকণমান ধনী হ'লোঁ আৰু
বা ভোলা খাই দিওঁ নতুন দোকান দেখোন আজি কিন্তু আইচক্ৰীম খামেই খাম দেই আহা আহা চকোবাৰো পাবা বা বৰ ডাঙৰ চকোবাৰ দেখোন সেইফালে শনিৰাম গাইডৰ ওচৰত চকোবাৰ দিয়ে যদি অকণমান ইপিনে খাওঁহে শেষে হয় আপোনাৰতো কিন্তু বেছ ডাঙৰ দেই খাম খাম ইয়াম্মি এয়া পইচা ঐ পোৱালি পোৱালি এইফালে আছোন চাহি মই কি আনিছো বা দেউতা দোকানখন নতুন হৈ গ'ল যে হঠাতে আৰু হাতত তোমাৰ এইবিলাক কি মোৰ কাৰণে কাপোৰ আনিছা ন দোকানৰ কথা বাৰু তোক পাছত মই কৈ থাকিম কেনেকৈ কি হ'ল আৰু এই বেগটো তই লৈ যা ইয়াত নতুন কাপোৰ আছে পিন্ধি ল আজিৰ পৰা আৰু ফটা কেঞ্জি পিন্ধি থাকিব নালাগে তই ভোলাৰ দোকানখন নতুন হোৱাৰ বাবে স্কুলৰ আগত দোকানখন বহুৱালে যাৰ কাৰণে বহুত ধুনীয়া বিক্ৰী হ'ল ল'ৰা ছোৱালী বিলাকে নতুন দোকান দেখি ভোলাৰ পৰাই আইচক্ৰীম খাবলৈ ললে 3 মাহৰ পাছত ভোলাহাটৰ ঘৰৰ অৱস্থাও ভাল হ'ল আৰু লগতে ভোলাই যিখন স্কুলৰ আগত দোকান বহুৱাইছিলে তাতেই পোৱালিৰ এডমিশ্যন কৰালে যাৰ কাৰণে বহুত অৱস্থা ভাল হৈ পৰিল এই ভোলাটোৱে কেনেকৈ দোকানখন নতুন কৰিলে আৰু লগতে ঘৰখনো ইমান পটককৈ সাজিব পাৰিলে 3 মাহ 4 মাহ হৈছিলেহে দোকান দিয়া কেনেকৈ হঠাতে ইমান উন্নতি কৰিছে এইটো কিন্তু এটা আচৰিত বিষয় মই ইয়াৰ সংসূত্ৰ ওলাব লাগিব নিশ্চয় ডাল মে কুচ কালা হে মই ইয়াত কিবা এটা গোন্ধ পাইছোৱেই নহ'লে মই ইমান দিনৰ পৰা আইচক্ৰীম বিক্ৰী কৰি আছো মইতো তাতকৈ পইচা বেছি পাওঁ কিন্তু মই দেখোন ঘৰখন আজিলৈকে তৰিব নোৱাৰিলো ভালকৈ আৰু লাহে লাহে দেখোন মোৰ পৰা বিক্ৰীও নোহোৱা হৈছে তাৰ দোকানখন নতুন দেখি সকলোৱে তাৰ পৰাই খায় নাই সি ঘৰত আছেনে নাই মই চাই লওঁ তাৰ পিছত মই কিবা এটা কৰিব লাগিব সিহঁতি চাগে ভিতৰতে সোমাই আছে নিশ্চয় গম নাপাব ইয়াৰ দোকানখন মই ভাঙি থৈ যাওঁ এই দোকানখন হোৱাৰ পাছতেই মোৰ বিক্ৰী নোযোৱা হৈছে আৰু ইয়াৰ এই দোকানখন হোৱাৰ পিছত ঘৰৰ প্ৰকাণ্ড অট্টালিকা হ'ল এইখন মই এতিয়াই ভাঙি পেলাম দেউতা মই বাহিৰত কিবা মাত শুনিছো সোনকালে বাহিৰলৈ ব'লা হা সিহঁতে চাগে গম পাইছে মই এতিয়া পলাই দিয়াই ভাল হ'ব একোৱেতো হোৱা নাই দেখোন কিবা বস্তু ভঙা যেন মাত শুনিছিলো ন এই ৰাস্তা পিনে চাগে ব'ল ব'ল যাওঁ ভিতৰলৈ যাওঁগৈ আজি মছলা পালে মোৰ দোকানখন কেনেকৈ ভাঙি থাকিলে মইতো ভোলাৰ দোকানখনহে ভাঙি থৈ আহিছিলো মোৰ দোকানখন কেনেকৈ ভাঙিলে কোনে ভাঙিলে আনৰ সুখ দেখিব নোৱাৰা কাৰণে দোকানখন ভাঙি থৈ আহিছিলো আজি নিজৰ দোকানখনকে ভাঙি থাকিলে এই কাহিনীৰ পৰা আমি এয়াই শিক্ষা পালো যে আমি কেতিয়াও আনৰ বেয়া চিন্তা কৰিব নালাগে কেতিয়াবা আনৰ বেয়া চিন্তা কৰিলে আমাৰ নিজৰ লগতে বেয়া হয় আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Tune বাই বাই